আমি প্ৰতি বছৰে বিশ্বৰ পৰিৱেশ দিৱস পাতো আৰু সদায় কওঁ যে আমাৰ অসম সেউজীয়া অসম, গছ থাকিলেহে মানুহ থাকিব। আৰু সেইখন অসমৰ গুৱাহাটী মহানগৰৰ দৃশ্য এয়া চাওক, দীঘলী পুখুৰীৰ পাৰত কেনেকৈ গছ কাটি দিয়া হৈছে। আৰু গছ কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহিছে আৰু ছাত্ৰ সমাজৰ ওপৰত এয়া চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনী গুণ্ডাগিৰি কেনেকৈ আটক কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে আৰু বলপূৰ্বকভাৱে গাড়ীত উঠাই প্ৰতিবাদী ছাত্ৰ সমাজক উঠাই লৈ যোৱা। আৰু সচেতন সমাজৰ এই প্ৰতিবাদক আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে এতিয়া এফালৰ পৰা গছ কাটি ধ্বংস কৰি দিছে। আৰু তাৰ পিছত আমি শ্লোগান দি থাকো, গছ থাকিলেহে মানুহ থাকিব, আমাৰ অসম সেউজীয়া অসম, আমি সদায় গছ পুলি ৰুব লাগে। আমি থকা গছ কেইজোপা ৰক্ষা কৰিব পৰা নাই, আজি থকা গছখিনি আমি কাটি ধ্বংস কৰি দিছো। আৰু বিশ্বৰ পৰিৱেশ দিৱসৰ নামত প্ৰতি বছৰে আমি গছ পুলি ৰুওঁ, কিন্তু প্ৰশ্ন হয় যে আমি যে ৰোৱা গছ পুলিটো এবছৰ জীয়াই থাকেনে, আমি প্ৰতিপালন কৰোঁনে? কেৱল ফেচবুকত দিবৰ কাৰণে আমি গছ পুলি সন্মুখত একপি ফটো লওঁ আৰু ফেচবুকত দি দিওঁ। তাৰপিছত আমি মানুহক দেখাওঁ, সমাজখনক দেখাওঁ, চাওক এয়া আমি প্ৰকৃতিৰ প্ৰেমী। আচলতে প্ৰকৃতি প্ৰেমী কোন? এই গছখিনি ৰক্ষা কৰিবৰ কাৰণে ওলাই অহা ছাত্ৰ সমাজ, সচেতন নাগৰিকসকল, নে এইখন বিজেপি চৰকাৰ?